বিয়াগম জলসিঞ্চন বিভাগে পানী যোগান ধৰিব পৰা নাই কৃষকক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো চহা কৃষকে কৰিব পৰা নাই কৃষি কাৰ্য। বিভিন্ন স্থানৰ কৃষকে কপালৰ ঘাম মাটিত পেলাই সপোনৰ কৃষিডৰা কৰিছে যদিও বিভিন্ন স্থানত পথাৰত চিৰাল ফাট দিছে। খৰাং বতৰত শুকাই গেল, আমাৰ ট্ৰেক্টৰেদি খেতি কৰিলো, ৰোৱনীৰ পইচা দিলো, এতিয়া এই খেতি লোন ললো, এতিয়া খেতি যি অৱস্থা হৈছে এই খেতি কৰি পেলাই পইচা আৰু উল্টাই পেলাই আমাৰ ধাৰ হি লাগিল। আছে গুৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল, সেই কথাষাৰে যেন এতিয়া প্ৰমাণিত হৈছে বিভাগটোৰ ক্ষেত্ৰত। প্ৰয়োজনৰ সময়ত এতিয়া টোপাই বুৰ মাৰিছে ৰাজ্যৰ বিয়াগম বিভাগটোৰ বৰমূৰীয়াসকল। বৰাজলৰ পথাৰত জলসিঞ্চন বিভাগৰ এখন পানী যোগান আঁচনি আছে যদিও সেই আঁচনিখনৰ পৰা কৃষক ৰাইজে পানী পাবলৈ কিন্তু সক্ষম নহল। জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে বৰাজল অঞ্চলৰ খেতি পথাৰত এতিয়া দেখা গৈছে চিৰাল ফাট। এই ধানটো মৰি গেল, পানী নাই, একদম শুকাই গেছি। যিও এটা পাব্লিক হেল্থৰ পানী দিছিল তাকো মিচিং চোৰ কৰি লৈ গেল। এতিয়া চৰকাৰে কি কৰিব, ধানটো মৰি গেল, এতিয়া পাব্লিকৰ লাগছে হাহাকাৰ। খেতিয়কৰ মই 18 বিঘা কৰিছোঁ, টকা খৰচা হৈছে। ট্ৰেক্টৰটো আজিকালি 300কে লাগে বিঘাত, 18 বিঘা মাটি 300 কৰি কিমান টকা গৈছে। ৰোৱনী 400কে হাজিৰা, কামলাটো আছে 500 টকা হাজিৰা। এতিয়া খেতি কৰিব বাদ দিব লাগিব আৰু আমি, যদি আৰু চৰকাৰে সহায় নকৰে। আঁচনি ঘোষণা কৰি আছে চৰকাৰে, কৃষকক কিন্তু আকৌ সুবিধা দিয়া নাই। মোৰ বহুত টকাত ধাৰ লৈছোঁ, এতিয়া লোনগিলা মাৰো একেন কৰি খেতিটো গেলে এনে কৰি নহয় হৈ গেল। দুখ দুৰ্দশাৰ সীমা নোহোৱা হৈছে কৃষকসকলৰ। বহু কষ্ট কৰি দৰিদ্ৰ কৃষকসকলে ৰুইছিল কৃষিডৰা। কপালৰ ঘাম মাটিত পেলাই কৰা এই কৃষিডৰা লহপহকৈ বাঢ়ি আহিছিল যদিও পানীৰ অভাৱত লহপহকৈ বাঢ়ি অহা কৃষিডৰা মৰহি যাবলৈ ধৰিছে। আনকি বিভিন্ন স্থানৰ খেতি পথাৰত চিৰাল ফাট দিয়াত কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে। খেতি কৰি পেলাই মানে পানী নাই, খৰাং বতৰ বা বহুত পইচা খৰচ হৈছে। খৰচ হ'লে আপোনাৰ চৰকাৰেও মানে কোনো আকৌ আঁচনি দিয়ে, কিন্তু আমি আঁচনিও পোৱা নাই বৰ্তমান। ভৱিষ্যত নাই, কোনো এটা পানীৰ হেৰি তাৰ নাই আৰু ইয়াতে এনে খৰচ যোৱা খেতি। আমি এনেই হেৰি হাজিৰা কৰা মানুহ, হাজিৰা কৰিয়ে খাওঁ, কিন্তু চৰকাৰে কোনো এটা আঁচনি আমাক দিয়া নাই এতিয়ালৈকে বৰ্তমান। বৰাজল অঞ্চলৰ কৃষক ৰাইজক খেতি পথাৰত পানী যোগান ধৰিবলৈ বিয়াগম জলসিঞ্চন বিভাগটোৰ পানী যোগান আঁচনি এখন আছে যদিও আঁচনিখনৰ পৰা কিন্তু পানী পাবলৈ সক্ষম নহল কৃষকসকলে। কৃষকসকলে বহু কষ্টৰে কৰা কৃষিডৰা মৰহি যাবলৈ ধৰাত ম্ৰিয়মান হৈ পৰা কৃষকৰ খবৰ লবলৈও আহৰি নহল বিভাগটোৰ বৰমূৰীয়াসকলৰ। নলবাৰী জিলা এখন কৃষি প্ৰধান জিলা, তাৰ লগে লগে নলবাৰী জিলাৰ বিশেষকৈ ঘগ্ৰাপাৰৰ উত্তৰ অঞ্চল বৰাজল, আলিয়া, ভিঠামহল আদি যি লোকসকলে কৃষিৰ লগত জড়িত হৈ তেখেতসকল পৰিয়াল পোহপাল দি আছে। একেৰাহে 10-15 দিন খৰাং বতৰ হোৱাৰ কাৰণে তেখেতসকলে যি কষ্ট কৰি কৃষিভূমি কৰিছিল এই কৃষিভূমি শুকাই যোৱা পৰিলক্ষিত হৈছে। এই চলতে আমি অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, তাৰ লগে লগে কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক জনাব বিচাৰিছোঁ যে তেখেতসকলে চৰকাৰৰ দ্বাৰা বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰি থাকে। বিভিন্ন ধৰণৰ আঁচনি প্ৰকৃততে যিসকল কৃষকসকলৰ লগত কৃষকসকলৰ কাৰণে আমি এমুঠি অন্ন পাই আছোঁ, কিন্তু সেইসকলৰ কৃষকসকলৰ কাৰণে কোনো ধৰণৰ আঁচনি যুগুত কৰা নাই। কৃষকসকলৰ নামত যিসকলে যি ধৰক আমাৰ কৃষকসকলৰ কাৰণে তেখেতসকলে যি সুবিধা পাব লাগে এই সুবিধাসমূহ বৰ্তমান আমি দেখিবলৈ পোৱা নাই। কিছু কিছু ঠাইত তেখেতসকলে পানীৰ ব্যৱস্থা কৰিছে যদিও আমাৰ ঘগ্ৰাপাৰৰ বৃহত্তৰ অঞ্চলত কোনো ধৰণৰ পানী ব্যৱস্থা নাই। এই নলবাৰীৰ পৰা মুকুট চৌধুৰীৰ ৰিপৰ্ট, অসম ভইচ।